12 কোটি টকাৰ ডকাইতি কাণ্ড বৰপেটা ৰোডৰ 12 কোটি টকা ডকাইতি কাণ্ডৰ নতুন টুইষ্ট এবাৰ দেখিবলৈ পোৱা গৈছে তুষাৰ দাস ৰোহিত কুমাৰ প্ৰিয়াংশু আৰু মুকেশ এই ধুৰন্ধৰ কেইটাই কিদৰে ডকাইতি কাণ্ড সংঘটিত কৰিছিল বৰপেটাত 12 কোটি টকাৰ ডকাইতি কাণ্ড অতি ভয়ানক খবৰ নতুন খবৰ পোহৰলৈ আহিছে বৰপেটাৰ সেনকো যি জুৱেলাৰ্ছ তাত গৈ পেলাই কিদৰে 12 কোটি টকাৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিলে বিহাৰৰ পৰা আহি অসমত থিতাপি লৈছিল ডকাইত কৰিম বুলি আৰু গোৱালপাৰাত ভাড়াতীয়া হিচাপে আছিল এই চাৰিটা ধুৰন্ধৰ ডকাইত আৰু আমি এই মুহূৰ্তত আমাৰ হাতত যি দৃশ্যাংশ আছে এইকেইটা ক্ৰমানে ডকাইত এই চাৰি দুৰ্ধৰ্ষ ডকাইতে আচলতে বিহাৰৰ পৰা প্লেনিং কৰি আহিছিল যে কেনেকৈ অসমত কোটি কোটি টকাৰ ডকাইতি কৰিব পাৰি আৰু বৰপেটাৰ সেনকো জুৱেলাৰ্ছত এই চাৰিটা মহা ধুৰন্ধৰ ডকাইতে বিহাৰৰ পৰাই প্লেনিং কৰি আহিছিল যে অসমত কিদৰে ডকাইতি কাণ্ড সংঘটিত কৰিব পৰা যাব এইখন হৈছে বৰপেটাৰ সেনকো অলংকাৰৰ দোকান অৰ্থাৎ সেনকোৰ সোণৰ যিখন দোকান জুৱেলাৰ্ছ হয় এইখনতে সিনেমাৰ কয়দাৰে যি আচলতে প্লেনিঙত গৈ 12 কোটি টকাৰ ডকাইতি কৰিছিল সেই দুৰ্ধৰ্ষ ডকাইত কেইটা অৱশেষত পৰিছে আৰক্ষীৰ জালত জানিব পৰা মতে ডকাইত কেইটাই বিহাৰৰ পৰা অসমত আজি কেইবাদিন ধৰি থিতাপি লৈছিল কেৱল মাথো ডকাইত কৰিম বুলি আৰু বিহাৰৰ পৰা অসমলৈ আহি পোৱাৰ পিছতেই গোৱালপাৰাৰ এটা ভাড়া ঘৰত ভাড়াতীয়া হিচাপে আছিল আৰু কেনেকৈ প্ৰি প্লেনিং কৰিছিল সম্পূৰ্ণ বৰপেটাৰ সেনকো জুৱেলাৰ্ছ নামৰ এইখন অলংকাৰৰ দোকান আৰু এই দোকানখনতেই চাৰি ডকাইতৰ মাষ্টাৰ মাইণ্ড লগতে আৰু যদি কোনোবা জড়িত হৈ আছে সেয়া বৰ্তমানো জানিব পৰা নাই কিন্তু বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চাৰি ডকাইতক আৰু এই চাৰি ডকাইত বিহাৰৰ পৰাই প্লেনিং কৰি আহিছিলে আৰু সেইকেইটাই কেনেকৈ অসমত থিতাপি লৈ কিদৰে কি চিনেমাৰ কয়দাৰে আচলতে প্লেনিং কৰি 12 কোটি টকাৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল সকলো তথ্য সহকাৰে ফাদিল হৈছে আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ দৰ্শকসকলক 20 ফেব্ৰুৱাৰী দিনাখন সমগ্ৰ ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ ডকাইতি কাণ্ড হৈছিল বৰপেটাৰ সেনকো জুৱেলাৰ্ছত আৰু তাৰ পাছত এই পোহৰলৈ আহিছে এবাৰ কোনে কৰিছিল ডকাইতি কাণ্ড বৰপেটা ৰোডত ডকাইতি কাণ্ডৰ নতুন টুইষ্ট পোৱা গৈছে ডকাইত কৰিবলৈ বিহাৰৰ পৰা আহিছিল ৰোহিত প্ৰিয়াংশুহঁত আৰু এসপ্তাহ ধৰি গোৱালপাৰাত আছিল ভাড়াতীয়া হিচাপে কেনেকৈ প্লেনিং কৰিছিল কেনেকৈ সংঘটিত কৰিছিল এই দুৰ্ধৰ্ষ ৰোহিত কুমাৰ প্ৰিয়াংশু কুমাৰ মুকেশ দাস আৰু তুষাৰ দাস নামৰ ডকাইত কেইটাৰে কিদৰে সংঘটিত কৰিছিলে 12 কোটি টকাৰ ডকাইতি আৰু যদি কোনোবা জড়িত হৈ আছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কিন্তু বৰ্তমান আৰক্ষীৰ ৰুখত পৰিছে চাৰি ডকাইত আৰু দেখিবলৈ পোৱা গৈছে যে বৰপেটা ৰোডত এখন চিনেমাৰ কায়দাৰে কিদৰে সোমাইছিল ডকাইত কেইটা কিদৰে সংঘটিত কৰিছিল ডকাইতি কাণ্ড অতিকৈ ভয়ানক খবৰ আছিলে 20 ফেব্ৰুৱাৰী দিনটো অতিকৈ অভিশপ্ত দিন আছিলে বৰপেটাৰ বাবে বৰপেটাৰ আচলতে সেনকো জুৱেলাৰ্ছৰ বাবে অতিকৈ অভিশপ্ত দিন আছিলে 12 কোটি টকাৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিলে আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে চাৰিটাকৈ মূল মাষ্টাৰ মাইণ্ড আৰু যদি কোনোবা জড়িত হৈ আছে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কিন্তু বৰ্তমান প্ৰিয়াংশু মুকেশ তুষাৰ আৰু ৰোহিত এইকেইটা নাম জানিব পৰা গৈছে আৰু এইকেইটাই সংঘটিত কৰিছিল ডকাইতি কাণ্ড দেশ কোপাই যোৱা বৰপেটা ৰোডৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ বিগ আপডেট আৰক্ষীৰ জালত পৰিছে ৰোহিত কুমাৰ প্ৰিয়াংশু কুমাৰ মুকেশ দাস তুষাৰ দাস আৰু বৰপেটা ৰোডৰ সেনকোত সংঘটিত হৈছিলে ভয়ংকৰ ডকাইতি কাণ্ড গহনা বিপণীৰ কৰ্মচাৰীক বান্ধি লুটি নিছিল 12 কোটি টকাৰ অলংকাৰ আৰু এইদৰে সংঘটিত হোৱাৰ পিছতে অৱশেষত আহিছে বৰপেটা ৰোডৰ ডকাইতি কাণ্ডৰ বিগ আপডেট যে 12 কোটি টকাৰ গহনা নিয়া ডকাইতৰ নাম প্ৰকাশ কৰা হৈছে ৰোহিত কুমাৰ প্ৰিয়াংশু কুমাৰ মুকেশ দাস তুষাৰ বিশ্বাস আৰু এইদৰে 12 কোটি টকাৰ গহনা নিয়া ডকাইত অৱশেষত পৰিছে আৰক্ষীৰ জালত আমি পুনৰবাৰ ক'ব চেষ্টা কৰিছোঁ ইতিমধ্যে সকলোৱে জ্ঞাত যে বৰপেটা ৰোডৰ ডকাইতি কাণ্ড সংঘটিত কৰা চাৰি মূল মাষ্টাৰ মাইণ্ড ইতিমধ্যে আৰক্ষীৰ ৰুখত পৰিছে আৰু বৰ্তমানে জানিব বিচাৰিছে যে কিদৰে প্লেনিং কৰিছিল ডকাইত কৰিবলৈ খুদ বিহাৰৰ পৰা তেওঁলোকে প্লেনিং কৰি আহিছিলে বিহাৰৰ পৰা তেওঁলোকে বৰপেটা টাৰ্গেট কৰি লৈছিলে আৰু হয়তো তেওঁলোকে আৰু বিভিন্ন ঠাই টাৰ্গেট কৰিছিলে তেওঁলোকে ভাবিছিলে যে অসমত থিতাপি লৈ অসমৰ গোৱালপাৰা জিলাত ভাড়া ঘৰত ভাড়াতীয়া হিচাপে থাকি
তেওঁলোকে প্লেনিং কৰি আছিল যে ক'ত কেনেকৈ চুৰি কাৰ্য কৰিব পাৰি, ক'ত ডকাইতি কাণ্ড কৰিব পাৰি, আৰু তেওঁলোকে ডকাইতি কাণ্ড কৰিবলৈ প্ৰথমে তেওঁলোকে বাছি লৈছিলে বৰপেটা ৰোডৰ চেনকো জুৱেলাৰ্ছ, আৰু চেনকো জুৱেলাৰ্ছত তেওঁলোকে গৈ ডকাইতি কাণ্ড কৰিছিলে। সেয়া বহু কোটি টকাৰ ডকাইতি কাণ্ড, 12 কোটি টকাৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিলে। আৰু অৱশেষত আটক হৈছে ৰোহিত কুমাৰ, প্ৰিয়াংশু কুমাৰ, মুকেশ দাস, তুষাৰ বিশ্বাস, আৰু এওঁলোকক ক্ৰমান্বয়ে এতিয়া জেৰা চলোৱা হৈছে। আৰু আটকাধীন ক্ৰমান্বয়ে যুৱক কেইজনক জেৰা চলোৱাৰ পিছত জানিব পৰা যাব যে আৰু কোনোবা জড়িত হৈ আছে নেকি। কিন্তু বৰ্তমানলৈকে আটক কৰা 4 অভিযুক্তৰ ঘৰ হৈছে বিহাৰ আৰু পশ্চিম বংগত। এসপ্তাহ পূৰ্বেই গোৱালপাৰাত ভাড়াঘৰত আছিলে 4 অভিযুক্তই, আৰু 4 অভিযুক্তক বৰ্তমান জেৰা অব্যাহত ৰাখিছে বৰপেটা আৰক্ষী, আৰু শ্ব'ৰুমৰ মেনেজাৰ আৰু কৰ্মচাৰীকো সোধপোছ কৰিছে আৰক্ষীয়ে। আৰু জানিব পৰা মতে চেনকো জুৱেলাৰ্ছৰ যি আচলতে যিসকল কৰ্মচাৰী, সেই কৰ্মচাৰীক বান্ধি লুটি নিছিলে 12 কোটি টকাৰ অলংকাৰ। আৰু অৱশেষত আৰক্ষীৰ ৰোষত পৰিছে এইকেইটা আচলতে দুৰ্ধৰ্ষ ডকাইত ৰোহিত কুমাৰ, প্ৰিয়াংশু কুমাৰ, মুকেশ দাস আৰু তুষাৰ দাস। আৰু এইদৰে তেওঁলোকে আজি বহুদিনৰ পৰাই প্লেনিং কৰি অসমত থিতাপি লৈছিলে ডকাইত কাণ্ড সংঘটিত কৰিবলৈ, আৰু অৱশেষত পোহৰলৈ আহিছে এই কাণ্ড। অৱশেষত এইদৰে আৰক্ষীৰ ৰোষত পৰিছে ডকাইতকেইটা, আৰু যদি কোনোবা জড়িত হৈ আছে সেয়া বৰ্তমান জানিব পৰা হোৱা নাই। কিন্তু বৰ্তমান চলিছে মাৰাথন জেৰা, আৰক্ষীৰ জেৰাৰ অন্ত জানিব পৰা যাব যে কোনোবা আৰু জড়িত হৈ আছে নেকি। বৰ্তমান আৰক্ষীৰ ৰোষত পৰিছে, আটকাধীন হৈ আছে 4 অপৰাধী, আৰু বৰ্তমান তেওঁলোকে জানিব পৰা মতে বিহাৰৰ পৰাই প্লেনিং কৰি আহিছিলে অসমত কিদৰে ডকাইত কৰিব পাৰি, আৰু বিহাৰৰ পৰাই এই প্লেনিং কৰি এক নতুন টুইষ্ট পোৱা গৈছে। বিহাৰৰ পৰা তেওঁলোকে প্লেনিং কৰি আহি অসমত থিতাপি লৈছিলে। অসমৰ গোৱালপাৰাত তেওঁলোকে এটা ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিলে এসপ্তাহৰ পূৰ্বে, আৰু তাৰ পাছতেই তেওঁলোকে বৰপেটালৈ আহি বৰপেটাত সংঘটিত কৰিছে চেনকো জুৱেলাৰ্ছত এই ভয়ংকৰ ডকাইতি কাণ্ড, যি ডকাইতি কাণ্ড সমগ্ৰ দেশব্যাপী পৰিছে। 12 কোটি টকাৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিলে। চেনকো বিপণীৰ আচলতে কৰ্মচাৰীক বান্ধি লৈ লুটি লৈ গৈছিল 12 কোটি টকাৰ অলংকাৰ, আৰু অৱশেষত আৰক্ষীৰ ৰোষত পৰিছে এই 4 ডকাইত। আৰু পুনৰবাৰ দেখাব চেষ্টা কৰিছোঁ আমি সমগ্ৰ দৃশ্য, এয়া আৰক্ষীৰ ৰোষত পৰিছে এইকেইটা ডকাইত। আচলতে এইকেইটাই ক্ৰমান্বয়ে বিহাৰৰ পৰা ইমান সাহস কৰি অসম আহি পাইছিলে, আৰু বিহাৰৰ পৰাই তেওঁলোকে প্লেনিং কৰি আহিছিলে। হয়তো এটা গেং আছে বুলি সকলোৱে বিশ্বাস কৰিছে বা সন্দেহ কৰিছে যে এটা ডাঙৰ চাগে গেং আছে, এয়া কেৱল বিহাৰ বা অসমতে নহয়, এয়া চাগে অন্য ঠাইতো তেওঁলোকে ডকাইতি কাণ্ড সংঘটিত কৰে, আৰু তেওঁলোকৰ সেই গেংটোৰ 4টা বৰ্তমান আটকাধীন হৈ আছে। আৰু এইদৰে বিহাৰৰ পৰা তেওঁলোকে অসমলৈ আহি চেনকো জুৱেলাৰ্ছ বাছি লৈছিলে, বৰপেটা ৰোডত থকা চেনকো জুৱেলাৰ্ছক টাৰ্গেট হিচাপে লৈছিলে। আৰু তাৰ পূৰ্বে এসপ্তাহৰ পূৰ্বেই গোৱালপাৰাৰ এটা ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিলে এই 4 অপৰাধী, আৰু অৱশেষত গোৱালপাৰাৰ পৰা আহি বৰপেটালৈ গৈ চেনকো জুৱেলাৰ্ছ নামৰ যিখন অলংকাৰৰ বিপণী, সেই বিপণীৰ ভিতৰত চিনেমাৰ কাইদৰে সোমাই গৈছিলে, আৰু কৰ্মচাৰীক বান্ধি লৈ লুটি নিছিল 12 কোটি টকাৰ অলংকাৰৰ সম্পত্তি। আৰু অৱশেষত আৰক্ষীৰ ৰোষত পৰিছে এই 4 অপৰাধী, আৰু জানিব পৰা মতে আৰু হয়তো এটা ডাঙৰ গেং আছে তেওঁলোকৰ, সেই গেংটো নিশ্চয় বিহাৰত আছে। সকলোখিনি জানিব পৰা যাব। এতিয়া বৰ্তমান চলি আছে আৰক্ষীৰ মাৰাথন অভিযান, লগতে চেনকো বিপণীৰ যিসকল কৰ্মচাৰী বা যিসকল চিকিউৰিটি সকলোকে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে, আৰু পৰৱৰ্তী সময়ত জানিব পৰা যাব যে আৰু এই গেংটোত কোন কোন জড়িত হৈ আছে, বা ক'ত ক'ত এনেকৈ ডকাইতি কাণ্ড কৰিছে, বা আৰু কিবা প্লেনিঙত আছিল নেকি। সমগ্ৰ তথ্য আমি পৰৱৰ্তী সময়ত ল'ব চেষ্টা কৰিম। কিন্তু বৰ্তমানলৈকে আটকাধীন হৈছে দেশ জোকাৰি যোৱা ভয়ংকৰ 12 কোটি টকাৰ ডকাইতি কাণ্ডৰ মূল দুৰ্ধৰ্ষ ডকাইতকেইটাৰ সমগ্ৰ তথ্য।